গুৰুজনা আমাৰ কাৰণে ভগৱান। গুৰুজনাৰ এই স্থানটো অত্যন্ত সুসজ্জিতভাৱে সজোৱা হৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্য পৃষ্ঠপোষকতা কৰি মই জানো এই জেগাটোলৈকে যোৱা 5 বছৰত কেইবাবাৰো মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছে, নিজে প্ৰতিটো বস্তুৰ তদাৰক কৰিছে। গৃহমন্ত্ৰী ডাঙৰীয়াই এই অনুষ্ঠানটো নিজে আধাৰশিলা কৰিছিল। পৰহিলৈ আহিব, নিজেই তেখেতে ৰাইজৰ কাৰণে উৎসৰ্গা কৰাৰ কাৰণে। এইটো আমাৰ কাৰণে ডাঙৰ সম্পদ। অকল অবিভক্ত নগাঁও জিলা বা নগাঁও মৰিগাঁও জিলাৰে নহয়, অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ কাৰণে এই অঞ্চলটো অত্যন্ত গুৰুত্বপূৰ্ণ। কাৰণ আমাৰ গুৰুজনা, আমাৰ ভগৱানৰ ইয়াত জন্মস্থান। গতিকে এই অনুষ্ঠানটো আৰু জাকতজিলিকা হওক, তাৰ কাৰণে কামনা কৰোঁ। পৰহিলৈ আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিব। ইতিমধ্যে গম পাইছে এই যিটো প্ৰকল্প, য'ত মানে আমাৰ গুৰুজনাৰ আৱিৰ্ভাৱ ক্ষেত্ৰ যিদৰে সুন্দৰকৈ নিৰ্মাণ হৈছে, এটা পৰিৱেশ হৈছে, আৰু এই পৰিকল্পনা আৰু কোনো চিন্তা কৰা নাছিলে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি সুন্দৰ এটা ইয়াত যিটো আমাৰ ক্ষেত্ৰখন নিৰ্মাণ হৈছে। সকলোকে আহ্বান জনাইছোঁ, সুন্দৰকৈ আহক আৰু নিজে এবাৰ উপভোগ কৰক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।